এক্সিট পোলে কেনেকৈ তেওঁলোকে ছাৰ্ভে কৰিছে, তেওঁলোকে কিমান চাইণ্টিফিক নহয়, সেই বিষয়টোক লৈ আমি বেছি গুৰুত্ব দিয়া নাই। আৰু এক্সিট পোলৰ ৰিপৰ্টৰ ওপৰত আমি বহুত বেছি উৎফুল্লিত হোৱা নাই যে আমাক একদম NDAক দি দিছে, BJPক দি দিছে। আমি এক্সিট পোলৰ বিষয়টো আমাৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ নহয়। আমি জানো আমাৰ দলৰ এছেছমেণ্ট যি, আমি ফিল্ডত আছোঁ, আমাৰ দলৰ সংগঠন আছে। আজি 31,400 বুথৰ 30,000 বুথত অসমৰ শক্তিশালী সংগঠন আছে ভাৰতীয় জনতা পাৰ্টিৰ। আজি বিজয় দা ইয়াত প্ৰাৰ্থী হিচাপে আছে, বিজয় দা নিজে প্ৰেক্টিকেলি দেখিছে। তেখেতে বিজয় গুপ্তা ডাঙৰীয়া নিজে অকলে নিৰ্বাচন খেলা নাই, তেখেতৰ লগত দলৰ এটা বৃহৎ ফ'ৰ্চ তেখেতৰ ফিল্ডত নামিছে, কাম কৰিছে। বাকীবোৰৰ দলৰ কি আছে এইটো বাকী দলবোৰে জানিব। কিন্তু আজি ভাৰতীয় জনতা পাৰ্টি যেতিয়া নিৰ্বাচন খেলিছে, অকল দলীয় প্ৰাৰ্থীজনে নিৰ্বাচন খেলা নাই, নিৰ্বাচন খেলিছে দলীয় আমাৰ দলৰ সংগঠনে। প্ৰত্যেকটো অঞ্চলত, প্ৰতিটো চুবুৰীত, প্ৰতিখন গাঁৱত আমাৰ সংগঠন শক্তিশালী। যে আমাৰ হাতত ৰিপৰ্ট আছে, আমি একদম নিৰংকুশভাৱে আমি 100টা ছিটৰ ওচৰত গৈ আছোঁ। NDA 2এটা এক্সিট পোলে আমাক কমহে দেখুৱাইছে। আমি ক'ব গ'লে 2এটা এক্সিট পোলৰ আমাৰ বিশ্বাস নাইহে। 100ৰ ওচৰত আমাৰ ছিট আমাৰ আহি আছে, আৰু মাত্ৰ মাজত 3টা দিন আমি বেছি হৈছোঁ। এইবিলাক বহুত বেছি উৎফুল্লিত হোৱাৰ কথা নাই। এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, যিহেতুকে আপোনালোকৰ কেইবাগৰাকীও যে নিৰ্বাচন অৱতীৰ্ণ হৈছে, তেওঁলোকেও কিন্তু এটা অসন্তুষ্ট দেখুৱাইছে যে চিপৰাং মৰা হৈছে, এনেকুৱা ধৰণৰ কিছুমান কথা তেওঁলোকো অসন্তুষ্ট হৈছে। ৰাজনীতিত কিছুমান কথা থাকে, আপুনিও জানে। ৰাজনীতিত কিছুমান কথা আপুনি এৰাই চলিব নোৱাৰে। এইটো আজি আপুনি যদি চাই, একেবাৰে মধ্যযুগৰ পৰা যেতিয়া ৰজাবোৰৰ ৰাজনীতিৰ পৰা যেতিয়া আৰম্ভ হৈছিল, তেতিয়া এনেকৈ বিভিন্ন ধৰণৰ কথাবোৰ মাজতে ক্ষমতালৈকে বিভিন্ন মানুহ গৈছিল। আৰু ৰাজনীতিত থকা মানুহ বিভিন্ন প্ৰেছাৰত থাকে, কেতিয়াবা কোনো কথাত খং উঠে, কিবা কথা মুখেৰে ওলাই যায়। কিন্তু সেই কথাবিলাক ইতিমধ্যে ছেটল হৈ গৈছে। আমাৰ দলৰ পিনৰ পৰা যদিও 2-4জনে এনেকুৱা মন্তব্য কৰিছিল ছ'চিয়েল মিডিয়াত, এতিয়া সেইবোৰ সম্পূৰ্ণ বন্ধ। এতিয়া সেইবোৰ কোনো মন্তব্য কৰি থকা নাই। গতিকে স্বাভাৱিকতে তেনেকুৱা কথা আমাৰ সভাপতি ডাঙৰীয়া ইতিমধ্যে সকলোকে কৈ দিছে, আৰু এই ধৰণৰ বক্তব্য কোনো নাৰাখেও। আৰু তেওঁলোকে মন্তব্যই নকৰে, তেওঁলোকে নকৰে, আৰু তেওঁলোকে এতিয়া আপুনি সেইবোৰ নেৰাখে, আৰু সেইবোৰ বিষয় পাৰ হৈ গ'ল। এতিয়া সকলোৱে সাজু আছে আমাৰ 4 তাৰিখৰ কাৰণে। আমি 4 তাৰিখে দুপৰীয়া আপুনি 2টা বজালৈকে, 12টা বা 2টা বজালৈকে অপেক্ষা কৰক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ জনতাই পুনৰবাৰ মুখ্যমন্ত্ৰী ৰূপে চাব বিচাৰিছে, সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিক ভোট দিছে। আৰু ভাৰতীয় জনতা পাৰ্টি NDAক সেইকাৰণে ভোট দিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ জনতাক পুনৰবাৰ লাগে। দেশৰ ৰাজ্যৰ উন্নয়ন, ৰাজ্যৰ গতিশীলতা যিধৰণে যে আগবঢ়াই লৈ গৈছে, আজি জেন জি বুলি কওক বা অন্য নতুন প্ৰজন্ম আজি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত আছে। যি কথা কৈছে সেইধৰণে ইমপ্লিমেণ্ট কৰিছে। 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কয় 1,60,000 ওচৰত দিছে, এইবাৰ 2 লাখৰ প্ৰতিশ্ৰুতি দিছে। যে তেখেতে যিটো কথা কয় অসমৰ যুৱ প্ৰজন্মই জানে, নৱ প্ৰজন্মই জানে। যদি ভৱিষ্যত সুৰক্ষিত কৰিবলগীয়া হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সুৰক্ষিত কৰিব। জাতি যদি সুৰক্ষিত কৰিবলগীয়া হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সুৰক্ষিত কৰিব। খিলঞ্জীয়া মানুহক যদি ৰক্ষা কৰিবলগীয়া হয়, ভাৰতীয় জনতা পাৰ্টি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সুৰক্ষিত কৰিব। অসমৰ প্ৰতি মই কৈছোঁ, অসমৰ প্ৰতিগৰাকী মানুহে এই কথাবোৰ জানে, সেইকাৰণে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টি NDA আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত ভোটদান কৰিছে। জেনজি কাষতে বহি আছে, তেখেতৰ পৰা উত্তৰ সুধি মই হাছিনা আহমেদ আমাৰ সৈতে ইতিমধ্যে আহি উপস্থিত হৈছে, স্বাগতম জনাইছোঁ। হাছিনা, এক্সিট পোলৰ কথা মই সুধিম, কিন্তু তাৰ আগতে এটা কথা সুধোঁ। খুব ডাঙৰ কথা যে অন্যান্য বুলি যেতিয়া কোৱা হৈছে, আপোনালোকক কোৱা হৈছে, আৰু বহু প্ৰতিষ্ঠানে 0ৰ পৰা 3 বুলিও কৈছে। GIDFে প্ৰায় 15-16খন আসন জিকিছিলে, জয়ী আপোনালোক হ'ব পাৰিছিলে। কিন্তু এইখিনি এটা প্ৰশ্ন এটা উঠে আপোনাৰ ক্ষেত্ৰত, যিহেতুকে আপোনাক আজি আমি আমন্ত্ৰণ জনাইছোঁ। হয়তো কেমেৰাৰ আগত আপুনি কি ক'ব বা কি নক'ব এটা বেলেগ কথা, কিন্তু এটা অভিযোগ আহিছে। আৰু জলেশ্বৰটো আমি দেখিছোঁ, আমি নিজে গৈছোঁ ঠায়ে ঠায়ে, আমি ষ্টুডিঅ'ত বহি কোৱা নাই, আমি নিজে গৈছোঁ। জলেশ্বৰত আমি দেখিছিলোঁ যে আপুনি খুব বেছি আগভাগ লৈছিল, আপোনাৰ মুখত উৎসাহ দেখিছিলোঁ আমি, যে আপোনাৰো যেন এটা প্ৰাৰ্থিত্ব, এটা প্ৰতিদ্বন্দ্বিতাৰ এটা মন আছিল। কিন্তু পিছত এটা বেলেগ এখন দেখিলোঁ। আৰু AIDFৰ এটা অভিযোগো আছে যে মহিলাক আপোনালোকে বৰ বেছি এটা গুৰুত্ব নিদিয়ে। এটা প্ৰশ্ন শেষ হোৱা নাই। শাসক বিৰোধী কংগ্ৰেছ বা BJP সকলোৱে মহিলা মৰ্চাৰ কিন্তু সভানেত্ৰীক তেওঁলোকে দিছে, এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰাইছে। গতিকে আপোনালোকৰ এই অভিযোগটো সঁচা নেকি? চাওক, পোনপ্ৰথমে মই আচলতে যিহেতু 4 তাৰিখ ফলাফল আহি আছে, গতিকে এটা বেলেগ ধৰণৰ পৰিৱেশ হৈ আছে। এতিয়া এক্সিট পোলবিলাক আহি আছে। গতিকে প্ৰথমতে মই ক'ব বিচাৰিম যে এক্সিট পোল যিটো আপোনালোকে দেখুৱাইছে, এইটোতো একজেক্ট ৰিজাল্ট হ'ব নোৱাৰে। যিয়ে নহওক, মই ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিম, যিটো আপুনি কৈছে ইতিমধ্যে। চাওক, প্ৰত্যেক দলেই নিজস্ব কিছু সমীক্ষা থাকে, সেইধৰণে তেওঁলোকে ফিল্ড ভিজিট কৰে। এতিয়া মোক ফিল্ডত নমাই দিয়া হৈছিলে, আৰু নিশ্চিতভাৱে মই ভালকৈ ফিল্ডত কাম কৰিছোঁ, আৰু আমাৰ মহিলা মৰ্চা গোটেই লাগিছিলে। এতিয়া দলৰ ফালৰ পৰা চালিজাৰি চাই পিনে যিহেতু টিকেট এটি প্ৰদান কৰে, গতিকে যাকে দিছে সেইটো লৈ আমাৰ একো ক'বলগীয়া নাই। মই গতিকে যাকে দিছে আমি বিচাৰিম যে যিহেতু দলৰ স্বাৰ্থত চালিজাৰি চাই পিনে দিয়া হয়, টিকেট প্ৰদান কৰা হয়, গতিকে যোনে পাইছে তেখেতে জয়ী হৈ আহক, সেইটো আমি অন্তৰ্কৰণেৰে বিচাৰিছোঁ। আৰু টিকেট পোৱা নাই বুলিও যে আমি ক্ষোভিত, তেনেকুৱা ধৰণৰ নহয়। দলৰ যিটো সিদ্ধান্ত আমি নতহিৰে মানি লৈছোঁ, আৰু নিজেও মই টিকেট
নোপোৱাৰ পিছতো মই দলৰ স্বাৰ্থত নিষ্ঠাৰে আৰু সততাৰে মই যিখিনি কেম্পেইনিং কৰিব লাগে কৰিছোঁ, আৰু মহিলা মৰ্চাৰ ফালৰ পৰা বাকী যিসকলেও পোৱা নাই তেখেতলোককো মই কৈ পিনে ফিল্ডত নমাই দিছোঁ। আমি সকলোৱে দলৰ স্বাৰ্থত ভালদৰে সততাৰে আমি নিৰ্বাচনী প্ৰচাৰ কৰিছোঁ। এতিয়া কথাটো হ'ল, আপুনি যিটো কথা কৈছে যে মহিলা মৰ্চাক গুৰুত্ব নিদিয়াৰ কথাটো, টিকেট প্ৰদান কৰা হোৱা নাই, হয়, যিটো অভিযোগ যিটো আহে, আচলতে তেনেকুৱা নহয়। যিহেতু আমাৰ সভাপতি মহোদয়ে কৈছিলে আগতে যে 2টি টিকেট প্ৰদান কৰিব মহিলাক, গতিকে 2গৰাকী মহিলাক ইতিমধ্যে প্ৰদান কৰিছে, আৰু হয়তো মহিলা মৰ্চাক দিব লাগিছিলে 2খনমান, আমি নিজেও সেইটো 2টা চিট দিব বুলি আমি ভাবিছিলোঁ, কিন্তু যিহেতু দিয়া হোৱা নাই তাত আমাৰ ক'বলগীয়া বিশেষ একো নাই, কাৰণ দলৰ স্বাৰ্থত হয়তো তেখেতলোকে চালি জাৰি চাই পিনেই দিয়া নাই। কিন্তু আমাৰ কথা হ'ল যে যিসকলে পাইছে তেওঁলোকে জয়ী হৈ আহক, তেওঁলোকলৈ শুভেচ্ছা আমাৰ আছে। আৰু কথা হ'ল যে এতিয়া আমাৰ যিহেতু 29টা চিটত দিয়া হৈছে, এতিয়া কিমান গৰাকী জয়ী হ'ব নহ'ব সেইটো আমি 4 তাৰিখে পাম, আৰু আমাৰ বিশ্বাস আছে যে নিশ্চিতভাৱে আমাৰ ভাল ফলাফল হ'ব, কাৰণ যিসকলে টিকেট পাইছে তেওঁলোকে ভালদৰে নিজৰ সমষ্টিত কাম কৰিছে, আৰু তাৰোপৰি যিসকলে পোৱা নাই তেওঁলোকেও নিশ্চিতভাৱে দলৰ স্বাৰ্থত সেইখিনি সহায় আগবঢ়াইছে। মই একচুৱেলি আমাৰ ৰাইজৰ দলৰ বন্ধু তেখেতে ক'লে কি বিজেপি ফূৰ্তি কৰি আছে। চাওক, বিজেপি ফূৰ্তি কৰা নাই। মই এটা তথ্য আপোনাক দিব বিচাৰিছোঁ কি আজি পল এজেঞ্চিজবিলাক যিটো ছাৰ্ভে কথাটো কোৱা হ'ল, ছাৰ্ভে চেম্পল চাইজৰ কথাটো কোৱা হ'ল, এইটো ঠিক আছে, এইটো এক্সিট পলৰ কথা। মই বেলেগ কথাটো ক'ব বিচাৰিছোঁ কি ভাৰতীয় জনতা পাৰ্টি অৰ্গেনাইজেশ্যন কথাটো ক'ব বিচাৰিছোঁ। আজি আমাৰ দিলীপ বাবু ক'লে কি 36,000 আমাৰ বুথ আছে, পলিং ষ্টেচন আমাৰ আছে। আমাৰ কাৰ্যকৰ্তা আপুনি চাওক, আমাৰ যদি আমি কওঁ আমাৰ সমষ্টিৰ কথাটো যদি আমি ক'ব যাওঁ, তেতিয়াহ'লে 3,200 আমাৰ পেজ ইনচাৰ্জ আছে, পৃষ্ঠা প্ৰমুখ, একদম গ্ৰাউণ্ড যিটো আপুনি কয় গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট যিটো কয়, গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো আমিয়ে দিব পাৰোঁ, কিয় আমাৰ হাতত 3,200 যেতিয়া কৰ্মী আছে, এটা কৰ্মীৰ হাতত 60টা ভোট ক'ত পৰিল, 60 ভোটৰ একজন ব্যক্তি আছে আমাৰ তাত। এই একজন ব্যক্তি 60টা ভোট ক'ত গ'ল, তেখেতে ভালকৈ যেতিয়া আমাৰ এটা পেজ দিয়া হয়, এটা পেজত ট্ৰিক মাৰে কি আমাৰ সেই পলিং ষ্টেচনত কোন গ'ল, বিজেপি কিমান আছে, কংগ্ৰেছ কিমান আছে, ৰাইজৰ দল কিমান আছে, এইবিলাক কথাটো আমাৰ কাৰ্যকৰ্তা জানে। এইকাৰণে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট যিবিলাক কোৱা হৈছে, আপুনি বাদ দিয়ক, এক্সিট পলৰ কথাটো বাদ দিয়ক, পল এজেঞ্চিৰ কথাটো বাদ দিয়ক, আৰু আপুনি চেম্পল চাইজৰ কথাটো বাদ দিয়ক। তেখেতে 5,000 কৈছে, 8,000 কৈছে, 10,000 কৈছে, কিন্তু আমি 3,200 কাৰ্যকৰ্তা আমি নামাই দিছোঁ, আৰু এটা পলিং ষ্টেচনত আমাৰ 20জন ব্যক্তি থাকে, আৰু সেই 20জন ব্যক্তি হাতত তথ্য থাকে। এই তথ্য অনুসৰি আমি সেই তথ্যৰ ওপৰত আধাৰিত আমি কথাবিলাক কৈ আছোঁ। আমাৰ এক্সিট পল যিটো আহিছে, আমাৰো সেইটো ধাৰণা আছে, এইটো আমিতো এড কৰিছোঁ, আমি সেইটো কোৱা নাই কি এক্সিট পল আমি মানি লৈছোঁ, সেইটো কথা নাই, কিন্তু আমাৰ ধাৰণা মই আগতে কৈছোঁ, এইটো আমাৰ অৱধাৰণা, এইটো আমাৰ এনালিচিছ, এইটো আমাৰ কাৰ্যপদ্ধতি। এই কাৰ্যপদ্ধতি আছে, কিন্তু জয়ন্ত দাসক যেনেকৈ আপুনি উত্তৰ দিছে, আপোনাৰ জয়ন্ত দাস নহয়, এতিয়া কথাটো হ'ল, মই অলপ ক'বলৈ গ'লে আকৌ এটা বিতৰ্কই হ'ব। তেওঁ যিটো কৈছে যে 60টা ভোটৰ এগেইনষ্টত তেওঁলোকৰ এজন মানুহ আছে, কথাটো সেইটোৱে নহয় জানো? এজনে ক'ব পাৰে যে 60জনে কাক ভোট দিলে। এতিয়া কথা হ'ল, এই বুটাম টিপাৰ সময়ততো তেওঁ পিছফালে থিয় হৈ থকা নাই, বুটাম টিপাৰ তাৰ আগতে ফাৰ্ষ্ট, তাৰপাছত মই কোৱাৰ পিছত আপুনি উত্তৰটো দিব, যেনেকে মই মনে মনে আছোঁ, ঠিক আছে, ঠিক তেনেকে আপুনিও ক'ব। এতিয়া বুটামটো যেতিয়া টিপিছিলে, এইজন মানুহটো গৈ পিছফালে ৰখি থকা নাই, গতিকে বুটাম টিপাৰ সময়ত সেই মানুহজনৰ চাইকলজিকেলি তেওঁ কি হেৰিত আছে সেইটো তেওঁহে জানিব, আৰু গতিকে তেওঁ কাক ভোট দিছে সেইটো সেই মানুহজনৰ বাদে বেলেগ কোনো ভগৱানেও আহি তাত ক'ব নোৱাৰে। গতিকে সেইটো মই আপোনাক উত্তৰটো দিলোঁ, আৰু বাকী কথাখিনি মই আকৌ পিছত ক'ম, মই তথ্য সহকাৰে ময়ো ক'ম। তেখেতে উত্তৰটো দি দিওঁ। তেখেতে ঠিকে কৈছে কি আমাৰ মানুহ ভিতৰত নাথাকে, কিন্তু আমি আমাৰ কেম্পেইনটো ষ্টাৰ্ট হৈ গৈছিল, ইলেকশ্যন ৰিজাল্টটো পিছত আহিব, ইলেকশ্যন এনাউন্সমেণ্ট হোৱা 6 মাহ আগৰ পৰা আমি কাম কৰি আছোঁ। আমাৰ তাত গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কি আছে কি আমাৰ কাৰ্যকৰ্তাবিলাক সদায় কানেক্ট কৰে, পিপুল কানেকশ্যন যিটো আছে আমি কানেক্ট কৰোঁ, তাৰপিছতে আমি কমিউনিকেট কৰোঁ, তো কানেকশ্যন কমিউনিকেশ্যনছ তাৰপিছতে আমি কনভাৰ্ট কৰাওঁ। আমি জানো আমি কিমান ভোট পাম, আমি বহি থকা নাই, আমি আজি 1 বছৰৰ পৰা ষ্টাৰ্ট কৰি দিছিলোঁ। আমি যেতিয়া ইলেকশ্যন, আজি চাওক, আজি আমাৰ দলৰ ইলেকশ্যন শেষ হ'ল, কিন্তু আমাৰ দলত এটা ট্ৰেইনিং কাৰ্যক্ৰম আজি ষ্টাৰ্ট কৰি দিলোঁ আমি। তো আমি নৰ্থ ইষ্টৰ কাৰণে এতিয়া আমাৰ ইলেকশ্যন আহিব,
সাউথ মণিপুর আহিব এটা কথাটো কওঁ বেলেগ ষ্টেটত আহিব তো আমি কাম কৰোঁ আমি 365 দিন কাম কৰা আমাৰ এটা দল আছে আমাৰ অৰ্গেনাইজেশ্যন ষ্ট্ৰং আছে আমাৰ তাত কাৰ্যকৰ্তা আছে এই কাৰ্যকৰ্তা আধাৰিত আৰু আইডিঅলজি আমাৰ আছে আপোনালোকৰ মিত্ৰতা লগপয় ৰমান্দ্ৰনাথ কলিতাই একেবাৰে আসনখন এৰি দিব বিচৰা নাছিল বৰ এটা ডাঙৰ আমি দেখিছোঁ যে তেওঁলোকে বিচাৰিছিল লগপয় এই গোটেই বিষয়টো প্ৰত্যাহ্বান হৈছে নেকি আৰু লগতে আৰু এটা কথা সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে নিজৰ সমষ্টিটো একেবাৰে কাষত কিন্তু আপোনাৰ সমষ্টিত তেখেতে বেছি আহিবলগীয়া হ'ল বহুতখিনি তেওঁ তাত আমি দেখিলোঁ যে যথেষ্টখিনি তেওঁ ঘূৰিলে আপোনাৰ সমষ্টিত কেন্দ্ৰীয় গৃহমন্ত্ৰীও আহিলে প্ৰত্যাহ্বান আছিল নেকি সমষ্টিত কোনো প্ৰত্যাহ্বান নাছিল শুনক সেন্ট্ৰেল গুৱাহাটী আৰু আমাৰ ঝালুকবাৰী দুইটা এটা ৰোডত যদি এটা ৰাস্তা এইপাৰ যিটো আছে সেন্ট্ৰেল গুৱাহাটী আৰু এইপাৰ আছে সেন্ট্ৰেল আমাৰ ঝালুকবাৰী তো এটা স্বাভাৱিক আমি জয়েণ্ট এটা আমি কৰিছোঁ জয়েণ্ট ৰেলী আমাৰ হৈছিল কোনো তাত বিতৰ্ক নাছিল অমিত শ্বাহ ডাঙৰীয়া আহিছে অমিত শ্বাহটো আমাৰ ঠাইত অহা না বহুত জগত গৈছে তেখেতে আহিব আমাৰ কি আছে আমাৰ দুই ধৰণৰ কেম্পেইন চলিছে এটা হ'ল মেগা আৰু এটা হ'ল মাইক্ৰ' তো আমি বুথে আমি কৈছোঁ সৰু আমি মিটিঙো কৰিছোঁ আমি সদায় ৰাইজৰ লগত থাকি ৰাইজৰ কাৰণে আমি কাম কৰি গৈছোঁ কাৰণে আমি জানো ক'ত কি কৰিব লাগিব আৰু আমাৰ দুই ধৰণে আমাৰ এটা কেম্পেইন চলে এটা মেগা চলে এটা মাইক্ৰ' চলে এইকাৰণে আমি নিশ্চিন্ত আমাৰ সন্মুখত কোনো প্ৰত্যাহ্বান নাছিল আৰু মিত্ৰ দলৰ কথাটো আপুনি কৈছে আমি মিত্ৰতা ধৰ্ম সদায় পালন কৰিছোঁ আমিও ছাপোৰ্ট কৰিছিলোঁ আমাৰ এজিপিক আমিও ছাপোৰ্ট কৰি ভোটটো ট্ৰান্সফাৰ কৰাইছিলোঁ এতিয়া এজিপি দলেও আমাক ছাপোৰ্ট কৰি ভোটটো ট্ৰান্সফাৰ কৰাইছে মই কিশোৰ বৰুৱাৰ কাষলৈ আহিছোঁ যিহেতুকে ডিমৰীয়া এটা প্ৰথমতে অভিনন্দন জনাইছোঁ কাৰণ প্ৰথম সমষ্টি আৰু আপুনি প্ৰথম কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু এটা কথা আমি দেখিলোঁ যে কি ইছ্যু লৈ আপুনি কি ক'লে ৰাইজক গৈ যে কি দিম বা কেনেকৈ কৰিম প্ৰথম প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্ন আপোনালোকৰ জ্যেষ্ঠ নেতা আপোনাৰ বুলি নহয় 126টা সমষ্টিত আমি দেখিছোঁ যে জ্যেষ্ঠ নেতাই যেনেকৈ বিজয় গুপ্তা বিজয়দাৰ সমষ্টিত আমি দেখিছোঁ বহু জ্যেষ্ঠ নেতা আহিছে তেওঁলোকে আহি চলাইছে তেওঁৰ প্ৰচাৰ চলাইছে কিন্তু কংগ্ৰেছ এই ক্ষেত্ৰত অকণমান নিজেই যেন আপোনালোকে সকলোখিনি কৰিবলগীয়া হৈছে যিখিনি আমি দেখিছোঁ আমি সেইখিনি কৈছোঁ হয় আচলতে ইছ্যুবোৰ আমি নিজে লোৱা নাই ইছ্যুবোৰ আমাক ৰাইজে দিছে যিবোৰ যোৱা 10টা বছৰত যিখিনি হ'ল বিশেষকৈ আমাৰ ডিমৰীয়া সমষ্টিত নৱগঠিত ৰাইজে মানে অতিষ্ঠ হৈছে পৰিৱৰ্তন নহয় পৰিত্ৰাণ বিচাৰি এইবাৰ ৰাইজ ৰাজপথত আছিল ৰাইজে আমাক ইছ্যুবোৰ দিছে বিভিন্ন সমস্যাৰে জৰ্জৰিত আমাৰ গোটেই ডিমৰীয়া অঞ্চলটো আৰু যিহেতু আগতে আপোনাৰ এইটো ৰাজধানী সমষ্টি আছিল কিন্তু পৰিতাপৰ বিষয় যিবোৰ মৌলিক সমস্যা এইবোৰ সমস্যা আজিও সমস্যা হৈ থাকে ৰাইজে আমাক আগুৱাই দিছে সেই মৌলিক সমস্যাবোৰৰ বিষয়ে কৈছে আমি ৰাইজৰ লগত আগৰ পৰাই আছিলোঁ ৰাইজে আমাক যিবোৰ সমস্যাৰ কথা ক'লে সেইবোৰ সমস্যা লৈ আমি কেনেকৈ সমাধান কৰিম ৰাইজৰ মাজলৈ গ'লোঁ ৰাইজে আমাক মিত্ৰতা ইমান কম দিনীয়া যে আপোনালোকৰ মিত্ৰ দলেও সহায় কৰা মিত্ৰতা আমাৰ ঠিক সঠিক সময়ত হৈছে আৰু মিত্ৰ দলবোৰে আমাক যথেষ্ট সহায় কৰিছে গোটেই 6টা দল লগ লাগি আমি একেলগে নিৰ্বাচন খেলিছোঁ খুব সুন্দৰভাৱে নিৰ্বাচন খেলিছোঁ আৰু অনাগত অহা 3 দিন পিছত 4 তাৰিখে দাদাই কোৱাৰ দৰে ঠিক 12টাৰ পৰা 2টা বজালৈ আপোনালোকে খবৰটো পাব যে এইবাৰ অসমৰ ৰাইজ পৰিৱৰ্তনৰ কাৰণে ভোট দিছে অসমৰ ৰাইজে চাইলেণ্টলি ভোট দিছে আৰু অসমৰ ৰাইজে এইবাৰ পৰিৱৰ্তন কৰিব আমি আশাবাদী আৰু আমাৰ ডিমৰীয়াৰ কথাটো মই আপোনাক কওঁ ডিমৰীয়াত যি ক'লে আপুনি ডিমৰীয়াত মোৰ অপনেণ্ট আছিল অসম গণ পৰিষদ দলৰ এজন আৰু তাত চিফ মিনিষ্টাৰ গৈছে বিভিন্ন মন্ত্ৰী গৈছে তেওঁলোকৰ প্ৰেচিডেণ্ট গৈছে আমি ৰাইজৰ লগত আছিলোঁ আমি সৰু মেল মিটিং কৰিছোঁ ৰাইজৰ মাজত সোমাইছোঁ ৰাইজক ওচৰৰ পৰা লগ ধৰি ৰাইজৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিছিলোঁ আমি ৰাইজে আমাক কৈছে তেওঁলোকৰ ক্ষোভৰ কথা কিন্তু তেওঁলোকে ওলাই আহিব পৰা নাই কাৰণ জানে যোৱা 10টা বছৰত মানুহ ভীতিগ্ৰস্ত হৈ আছিল জয়ন্ত দা যিখিনি কথা কৈছে দিলীপ দা এই কথাখিনি কি ক'ব আপোনালোকে তেখেতে এটা কথা সঠিক কথা কৈছে সেইটো ময়ো এডমিট কৰিছোঁ যে পৰিৱৰ্তন অসমত এতিয়া যিটো পৰিৱৰ্তন হৈছে মানুহে পৰিৱৰ্তনৰ ভোট দিছে এই পৰিৱৰ্তনটো কণ্টিনিউ বিচাৰিছে এই যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো পৰিৱৰ্তন হৈছে অসমৰ উন্নয়ন বা বিভিন্ন ক্ষেত্ৰত অসমৰ সমাজ জীৱনত অসমৰ জনতাই এই পৰিৱৰ্তনটো কণ্টিনিউ কৰিব বিচাৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ ৰূপত চাব আৰু অসমৰ এই পৰিৱৰ্তনৰ জৰিয়তে অসম দেশৰ এখন উন্নত ৰাজ্যলৈকে ধাৱমান হ'ব সেইটো কাৰণত অসমৰ জনতাই পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিচাৰি ভোটদান কৰিছে তেখেতৰ পৰিৱৰ্তনৰ কথাটো মই এডমিট কৰিছোঁ মানি লৈছোঁ নাম্বাৰ 1 নাম্বাৰ 2 মই এটা কথা কৈ লৈছোঁ যে মই এতিয়া বিজয় গুপ্তা ডাঙৰীয়া নিজৰ সংগঠনৰ আমাৰ সংগঠনৰ কথা কৈছে মোৰ এটা বুথ আছে মই এটা বুথৰ মেম্বাৰ মোৰ বুথত 932টা ভোট আছে 825টা পোল হৈছে 825টাৰ মোৰ বুথত মই 700 ভোট আমাৰ বিজেপি দলে পাব মই চিয়'ৰ আজি বিজয় গুপ্তা ডাঙৰীয়া চিয়'ৰ হৈ কিয় ক'ব পাৰিছে তেখেতৰ লগত সংগঠন আছে তেখেতে আজি পৃষ্ঠা বা মোৰ তেখেতে কথা হৈছে আমাৰ সভাপতি ডাঙৰীয়াই ৰাজ্যিক সভাপতি ডাঙৰীয়াই ইমান ব্যস্ততাৰ মাজত নিজৰ বুথৰ কিন্তু খবৰটো ৰাখে আমাৰ মন্ত্ৰীসকলে বিধায়কসকলে ইমান ব্যস্ততাৰ মাজত নিজৰ বুথত তেখেতসকলে গৈ মিটিং কৰে
মইতো দেখা নাই পালক হৈ কাম কৰিম পালক আমি নিজে পালক নিজে উঠা পালক মই দেখা নাই যে অন্য কোনোবা ৰাজনৈতিক দলৰ অন্য এই বুথত গৈ তেওঁলোকে পাব্লিকৰ মনৰ কথা বুজ লৈছে বুজ নাই ঘৰত বহি গুৱাহাটীত বহি ঘৰত বহি ফেচবুকটো কৰিলে আপোনাৰ চৰকাৰ নাহে চৰকাৰ আহিব গ্ৰাউণ্ড লেভেলত আৰু সেই গ্ৰাউণ্ড লেভেলত কৰিবলগীয়া প্ৰতিটো কাম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ জৰিয়তে আমি কৰিছোঁ সেইকাৰণে আমি কনফিডেণ্ট যে দুই এটা এক্সিট পোলৰ দুই এটা ৰিপৰ্টত কমহে দেখুৱাইছে 100 ওচৰত এনডিএ নেতৃত্বত আহিছে আপুনি নিশ্চিন্ত মনে থাকক আৰু আমি এইখিনি আৰু আমি এক্সিট পোলে কি কৈছে সেইটোলৈ আমি উল্লাখিত নহয় আমাৰ নিজৰ ৰিপৰ্ট নিজৰ এছেছমেণ্ট আমি জানো যে অসমৰ জনতাই কি বিচাৰিছে আজি ৰাজ্যখনক কেনেকৈ আগুৱাই লৈছে আজি অসমীয়া মই এটা আপোনাক কথা কৈছোঁ মৃদুস্মিতা অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা পাব 70 বছৰ কিন্তু কংগ্ৰেছে ভাবিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে আজি চৰাইদেউ মৈদামৰ পৰা আৰম্ভ কৰি অসমীয়া জাতিক সুৰক্ষিত কৰিবৰ কাৰণে আজি প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে যি পদক্ষেপ লৈছে আজি বিহু আজি বড়ো জনগোষ্ঠীৰ বাগৰুম্বা আজি চাহ জনগোষ্ঠীৰ আপোনাৰ হেৰি কি এইটো ঝুমুৰ বিনন্দিনী এই প্ৰগ্ৰেমবিলাক এই কালচাৰেল যিটো হেৰিটেজ এই কালচাৰেল হেৰিটেজ আগবঢ়াই নিব কাৰণে বিজেপি চিন্তা কৰিছে সেই জনগোষ্ঠীবোৰে কিন্তু সদায় বিজেপিত বাৰে বেলেগক মনত নাৰাখে আৰু কংগ্ৰেছে এইবিলাক কাম কৰিব পৰা নাছিল বাকী দলবোৰক মই কথা নকওঁ তেওঁলোকৰ বাৰু সীমিত পৰ্যায়ত আছে মই তেওঁলোকক বিশেষ ক'বলগীয়া নাই কিন্তু এই কথাবিলাক চিন্তা নকৰাৰ কাৰণে আজি এই গোটেই জাতি জনগোষ্ঠীৰ পৰা কংগ্ৰেছে যে আঁতৰি গৈছে সেইকাৰণে আমি কনফিডেণ্ট অসমৰ জনতাই তেওঁলোকে আত্মবিশ্বাস আছে অসমৰ জনতাই যি বিচাৰিছে সেই পৰিৱৰ্তনটো কণ্টিনিউ কৰিবৰ কাৰণে বিজেপি দলক ভোটদান কৰিছে ৰাইজে সেই পৰিৱৰ্তনটো বিচৰা নাই যোৱা আজি এসপ্তাহ আগত বৰষুণত যেনেকৈ গুৱাহাটী মহানগৰত 4জন ব্যক্তিৰ মৃত্যু হ'ল কটা ভৰি উঠি আহিল সেই পৰিৱৰ্তনটো ৰাইজে কণ্টিনিউ কৰিব বিচৰা নাই ৰাইজে পৰিৱৰ্তনৰ লগত মই আপুনি ঠিকে কৈছে মই পৰিৱৰ্তনৰ কথাটো কৈছিলোঁ কিন্তু পৰিৱৰ্তনৰ লগত ৰাইজে পৰিত্ৰাণ বিচাৰি ভোটদান কৰিছে এইবাৰ মই সেই কথাটোও কৈছোঁ এই না পৰিত্ৰাণটো হৈছে মই কনে আপুনি কৈ আছে মই ক'ব পাৰিমনে নাই নিশ্চয় 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 পৰিত্ৰাণটো হৈছে কি আপোনাৰ কংগ্ৰেছ দলৰ পৰিত্ৰাণ কংগ্ৰেছ দলে বিচাৰিছে যে ইমান বছৰ বা আমি পাৱাৰত নাই অহা আৰু কেইটামান বছৰলৈকে কোনো সম্ভাৱনা নাই এই কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ সেইটো কংগ্ৰেছৰ পৰিত্ৰাণ ৰাইজৰ পৰিত্ৰাণ নহয় ৰাইজৰ এই পৰিৱৰ্তন কণ্টিনিউ বিচাৰিছে ৰাইজ আৰু কংগ্ৰেছ বেলেগ বস্তু কংগ্ৰেছৰ কেইজনমান কৰ্মীয়ে পৰিত্ৰাণ বিচাৰিছে আৰু অসমৰ জনতাই পৰিৱৰ্তনটো কণ্টিনিউ বিচাৰিছে ডিফাৰেন্সটো এইটো সেই ডিফাৰেন্সটো আপুনি 4 তাৰিখে পাব আমি ইমান বাক বিতৰণ নকৰোঁ চাওক বুঢ়া ডাঙৰীয়া আপোনাৰ প্ৰতি শুভেচ্ছা আছে আপুনি প্ৰাৰ্থী আপোনাৰ প্ৰতি মোৰ শুভেচ্ছা আছে শুভকামনা আছে কিন্তু কথাটো হৈছে কি জানে আমিও বেছি উল্লাসিত বহুত হৈছোঁ আজি তাৰিখত আমি কৰিব বিচৰা নাই বেছি বাক বিতৰণত আমি ভাৰতীয় জনতা পাৰ্টী আমি যাবলৈ বিচৰা নাই আমি জানো যে চৰকাৰ আমাৰ হ'ব সেইকাৰণে আমি জানো গোটেই কথাবিলাক কাৰণ এইকাৰণে যে জনতাৰ মনৰ যিটো কথা আমি এইটো বুজি পাইছোঁ আমি জনতাৰ মনৰ কথা বুজি পাইছোঁ বুজি পাই সেইকাৰণে আমি কৈছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণ জনতাক সকাহ দিবৰ কাৰণে যিমান ব্যৱস্থা গ্ৰহণ কৰিছে আগৰ কোনো কালে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা নাছিল সাধাৰণ জনতা মুখ্যমন্ত্ৰী ডাঙৰীয়া পক্ষত আমি আলোচনা আগবঢ়াই ক'ব বিচাৰিছোঁ 2021ৰ যিটো ইলেকশ্যন হৈছিলে তাত আপোনাৰ ভোট শ্বেয়াৰিং হৈছিলে এজেপি আৰু ৰাইজৰ দল মানে আমাৰ আৰু এজেপিৰ মাজত ভোট শ্বেয়াৰিং হৈছিল এজেপিৰ আছিলে 3% আৰু আমাৰ আছিলে 4.5% টোটেল আছিলে আপোনাৰ 7.5% আৰু এই 7.5% ভোট শ্বেয়াৰিং যেতিয়া ওলাই অহাৰ কাৰণে আপাৰ আছামত আপোনাৰ 18টা সিটত কংগ্ৰেছ হাৰিছিলে আপুনি তথ্য উলিয়াই চাব একদম মানে পাৰফেক্ট মই এইটো ইনফৰমেশ্যন দিছোঁ যে 18টা সিটত কংগ্ৰেছ হাৰিছিলে আপাৰ আছামত এই 7.5% ভোট শ্বেয়াৰিঙৰ কাৰণে আৰু সেই 18টা যদি কি কৰা হ'লহেঁতেন তেতিয়া এলায়েন্স হ'লহেঁতেন তেতিয়াহ'লে 18টা সিট কংগ্ৰেছৰ খাতাত আহিলেহেঁতেন তেতিয়াহ'লে 29 + 18 কিমান সিট হ'লহেঁতেন সেইটো আপুনি অংক কৰি চাব এইবাৰ কি হৈ আছে এই 7.5% ভোট শ্বেয়াৰিংটো কি হৈ আছে কংগ্ৰেছৰ এলায়েন্সৰ লগত গৈ আছে গতিকে সেই 18টা সিট এইটো প্ৰভাৱিত হ'বনে নাই সেইটো এটা কথা দ্বিতীয় কথাটো হৈছে আপোনাৰ 21 চনত এই যে আপোনাৰ এইবাৰ ওলাইছে চিপৰাং গাদ্দাৰ ইত্যাদি সাধাৰণতে ওলাই ক'ত অপজিশ্যনৰ ফালৰ পৰা ওলাই আপুনি যদি 21 চনৰ পৰা আগলৈ চোৱা যায় তেতিয়াহ'লে অপজিশ্যনৰ ছাইডৰ মানুহবিলাকৰ কি হয় ইটোৱে সিটোক ব্লেম দিয়ে যে মই এইটো কাৰণে হাৰিলোঁ মোক চিপৰাং মাৰিলে গাদ্দাৰীবিলাকৰ কাৰণে মই হাৰিলোঁ কিন্তু এইবাৰ আমি সম্পূৰ্ণ ব্যতিক্ৰম দেখিলোঁ যে চিপৰাং মাৰিলে গাদ্দাৰ মাৰিলে তেওঁলোকৰ একদম মানে ভাল কেবিনেট মন্ত্ৰী দুজনৰ পৰা প্ৰথম আহিলে ৰঞ্জিত দাস ডাঙৰীয়াৰ কি হ'ল আপোনাৰ তেওঁ বিজেপিৰ আটাইতকৈ পুৰণা মানুহ আৰু কেবিনেট মন্ত্ৰী বিজেপিৰ সভাপতি আছিলে তেওঁ কৈছে কি যে মই এপ্ৰিলৰ 9 তাৰিখে ৱাটাৰলু যুদ্ধ কৰিলোঁ মোৰ দলৰ মানুহৰ বিৰুদ্ধে কিমান ডাঙৰ কথা তাৰ পৰা আহিলে আপোনাৰ এই দিগন্ত কলিতা নেকি দিগন্ত কলিতাই তেওঁৰ যিটো মানে ভাইৰেল হ'ল ফোনৰ আৰু বিজেপিয়ে নিজকে কয় যে আমি হলো ভাৰতবৰ্ষৰ আটাইতকৈ সংস্কাৰী দল আমাৰ সংস্কাৰ আছে ডিসিপ্লিন আছে ইমান সংস্কাৰী দলৰ এজন সিনিয়ৰ মানুহক এজন মানে জুনিয়ৰ
মেম্বাৰে যিটো মানে আপোনাৰ ক'ব নোৱাৰা ভাষা প্ৰয়োগ কৰিছে, এয়া কি সংস্কাৰৰ নমুনা নেকি? গতিকে ইয়াৰ পৰা প্ৰমাণ হৈ গৈছে যে তেওঁলোকে কিমান তেওঁলোকৰ ভোটৰ ক্ষেত্ৰত কিমান অসুবিধা হৈছে আৰু জিকাৰ ক্ষেত্ৰত কিমান সংগ্ৰাম কৰিবলগীয়া হৈছে। আৰু এটা মই দুটা তথ্য দিওঁ। 1986ত 7 বছৰীয়া আন্দোলনৰ পিছত 86ত হিলদল ভাঙি মানুহে ভোট দিবলৈ ওলাই আহিছিলে AGPৰ পক্ষত। তেতিয়া যিটো ভোট পাৰ্চেণ্টেজ হৈছিল, এইবাৰ সেই ভোট পাৰ্চেণ্টেজো কি কৰা হৈছে, ব্ৰেক কৰা হৈছে। তাৰমানে মানুহ এনেকৈ ওলাই আহিছে, এই আমাৰ শৰ্মা ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ তেওঁলোকৰ পৰিৱৰ্তন কণ্টিনিউ কৰিবৰ কাৰণে যে ওলাই অহা নাই, সেইটো ধ্ৰুৱ সত্য কথা। গতিকে ওলাই আহিছে, চৰকাৰ পৰিৱৰ্তনৰ দিশত আহিছে। আৰু যদি আপোনালোকে এনালাইচিছ কৰে, গোটেই ভাৰতবৰ্ষতে যদি এনালাইচিছ কৰে, অকল ভাৰত বুলিয়ে নহয় গোটেই ৱৰ্ল্ডতে পাব, যদি ভোটিং পাৰ্চেণ্টেজ বাঢ়ে তেতিয়াহ'লে চৰকাৰ পৰিৱৰ্তন হয়। আৰু এটা কথা ক'ব দিয়ক, আৰু মই বহুত সময়লৈ মই নকওঁ। 21 চনৰ যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বডি লেংগুৱেজ আছিল, এইবাৰ ইলেকশ্যনৰ এসপ্তাহৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো খিংখিঙীয়া বডি লেংগুৱেজ হৈছিল, মুখেৰে কি কৈছে তেওঁ কণ্ট্ৰল নাইকিয়া হৈছিলে, শ্লেং ৱৰ্ড ইউজ কৰিবলগীয়া হ'ল। এটা সাংবিধানিক মুৰব্বী পথত থকা মানুহ এজনে যেনেকুৱা শ্লেং শব্দ ইউজ কৰিছে, তাৰ পৰাই প্ৰমাণ কৰা যায় যে চৰকাৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। হয়, দিলীপদা বা বিজয়দাই যদি মই তেখেতৰ কথাখিনি বাৰু নাই, তেখেতে যি কৈছে বাৰু তেখেতৰ নিজৰ পিনৰ পৰা কৈছে, সেইটো আৰু মোৰ বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া এইকাৰণে নাই, মই প্ৰতিক্ৰিয়া প্ৰকাশ নকৰোঁ। কাৰণ আমি চাওক, আজি বিজয়দাইতো নিজৰ নিৰ্বাচন খেলিছে, আমাৰ বৰুৱা ডাঙৰীয়া আছে, তেখেতে নিৰ্বাচন খেলিছে। মইতো প্ৰাৰ্থী নহয়, মই 1.5 মাহ কিন্তু গুৱাহাটীত নাই। 1.5 মাহতকৈ বেছি সময় গাঁও অঞ্চলত ঘূৰি ঘূৰি আমি সংগঠন কৰিছোঁ। কিন্তু মানুহৰ মন আমি বুজি পাইছোঁ যে কোনোবা ফেচবুকত লিখা কথা আৰু মানে ৰিয়েল গ্ৰাউণ্ডত গৈ কাম কৰা দুটা কিন্তু ডিফাৰেণ্ট আছে বস্তুটো। গতিকে ফেচবুকতো চৰকাৰ সদায় বেলেগৰ হৈ আছে। ফেচবুক চলে আপোনাৰ 126টা চিটতে বিজেপি হাৰিব, যেতিয়া গ্ৰাউণ্ডত যাব 126টা 100টা চিটত বিজেপি জিকিব। কথাটো বুজি পাইছেনে? ফেচবুক চলে দেখিব 126টাত বিজেপি হাৰি আছে অসমৰ, আৰু যেতিয়া আপুনি গ্ৰাউণ্ডত যাব দেখিব 100টা চিটত বিজেপি জিকি আছে। গতিকে এইবিলাক কথা তথ্য বা তেখেতসকলে যি পুৰণা কথাবিলাক টানিছে, এইবোৰ মোক ক'বলগীয়া নাই। এই যে বিৰোধী মিত্ৰ দলক যে অসমৰ জনতাই ৰিজেক্ট কৰিছে, মই আপোনাক দুটা কথা কওঁ। যে নিৰ্বাচনৰ পূৰ্বৰ পৰা যি এটা নৈৰাজ্যবাদী চিন্তা তেওঁলোকে মানুহৰ মনত সোমাই দিবলৈ চেষ্টা কৰিলে, এই নৈৰাজ্যবাদী চিন্তাৰ কাৰণে অসমৰ জনতাই দেখিছে এইবোৰক যদি আমি ক্ষমতালৈকে আনো, যে অসমখনৰ আজি যিটো উন্নয়নৰ যিটো আজি দিশ, উন্নয়নৰ দিশত যি ধাৱমান আছে, এইটো ক'ৰবাত আজি ৰৈ যাব, ক'ত জ্যোতি পৰিব। নাম্বাৰটো জুবিন গাৰ্গক লৈ। আজি জুবিন গাৰ্গৰ মৃত্যু হৈছে, জুবিন গাৰ্গৰ মৃত্যু ইতিমধ্যে কোৰ্টত এটা ইতিমধ্যে চলি আছে, ফাৰ্ষ্ট ট্ৰেক আদালত গঠন হৈছে। মানে বিৰোধে এনেকুৱা ভূমিকা এটা পালন কৰিলে যে তেওঁলোকে কোৰ্টকো মানিব নহয় যে জুবিন গাৰ্গক ন্যায় লাগে। জুবিন গাৰ্গক ন্যায় দিব বিচাৰিছে কোৰ্টে। ফাৰ্ষ্ট ট্ৰেক আদালতত যোৱা কেইটা দিনত আমি বিভিন্ন তেওঁলোকৰ নিৰ্দেশনা দেখিছোঁ, কিবা কঠোৰ নিৰ্দেশ দিছে। ফাৰ্ষ্ট ট্ৰেক আদালতৰ পৰা আহিছে। অসমৰ জনতাই ফাৰ্ষ্ট ট্ৰেক আদালতৰ ওপৰত বিশ্বাস ৰাখিছে, কিন্তু বিৰোধী নেতাকেইজনে বিশ্বাস নাৰাখে। তেওঁলোক যেন কোৰ্টতকৈ ওপৰত, তেওঁলোকে ন্যায়ালয়ৰ ওপৰত, তেওঁলোকে জুবিন গাৰ্গক ন্যায় মানে ৰাতিত লাগে। আৰু যে নিৰ্বাচনৰ দিনটোলৈকে জুবিন গাৰ্গ সম্পৰ্কে তেওঁলোকে ফেচবুকত চিঞৰ বাখৰ মেল মিটিঙত ক'লে। বিদুস্মিতা, মই আপোনাক কৈছোঁ, আপুনি ব্যক্তিগতভাৱে বা আপুনি ছাৰ্ভে এটা কৰক, আজি কংগ্ৰেছ বা বিৰোধী দলবোৰৰ নিৰ্বাচনৰ দিনৰ আজিৰ তাৰিখলৈকেও আৰু জুবিন গাৰ্গ সম্পৰ্কে আপুনি ফেচবুকত এটা বক্তব্য নাপায়, চব বন্ধ হৈ গ'ল। তাৰমানে নিৰ্বাচনত তেওঁলোকে জুবিন গাৰ্গক ব্যৱহাৰ কৰিবলৈ যোৱাৰ কাৰণে অসমৰ জনতাই ৰিজেক্ট কৰিছে। জুবিন গাৰ্গৰ ৰাজনীতিৰ বিষয়ে আনি দিব নালাগে। গতিকে এই কথাটোত অসমৰ জনতাই এটা নৈৰাজ্যবাদী চিন্তা, এই বিৰোধীয়ে মিত্ৰতা, আজি কংগ্ৰেছ, ৰাইজৰ দল এইবিলাকে সোমাই দি এটা পৰিৱেশটো বিনষ্ট কৰিব চেষ্টা কৰিছে। আৰু অসমৰ উন্নয়ন আজি এই মানুহবিলাকে তুমি কি ক'বা? কাৰণ হাৰ্টথ্ৰব আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ কথাও আহিছে, বা চাকৰিৰ কথাটো ইতিমধ্যে কোৱা হৈছে। হয়, মই জুবিন গাৰ্গৰ কথাটো বাৰু ক'ম, কিন্তু প্ৰথমতে মই এইটো ক'বলৈ খুজিছোঁ যে আমি যোনখিনি জেনজি হয়, এইবাৰ আমি চবেই জানো যে অসম নিৰ্বাচনত 2.5 কৰোৰ ভোটাৰ্ছৰ মাজৰ পৰা জেনজি ভোটাৰ্ছ কিমান আছিলে? 73 লাখ আছিলে। আৰু এই 73 লাখ যোনখিনি জেনজি ভোটাৰ্ছ আছিলে, ইয়াৰ পৰা আমি কি দেখা পাওঁ? আমি এইটোৱে দেখা পাওঁ যে জেনজিখিনিয়ে এইবাৰ 18 পৰা 29 বছৰ বয়সত যোনখিনি জেনজি আছে, তেওঁলোকে এটা বহুত ডিটাৰমাইনিং ফেক্টৰ প্লে কৰিছে এইবাৰ আমাৰ ইলেকশ্যনৰ সময়ত। এতিয়া প্ৰশ্নটো আহে যে আমি জেনজিখিনিয়ে কি বিচাৰোঁ? আমি জেনজিখিনিয়ে হয়, আমি এমপ্লয়মেণ্ট বিচাৰোঁ, কিন্তু আমি এটা ছিকিউৰ্ড আমি ফিউচাৰ এটাও বিচাৰোঁ। কিন্তু এতিয়া প্ৰশ্নটো হ'ল যে আমি সেই ছিকিউৰ্ড ফিউচাৰটো পাম নে নাই। এতিয়া আমি যদি পাব্লিক ডেপ্টৰ কথা পাতোঁ, ৰাজহুৱা ঋণ,
আমি ঋণৰ কথা যিটো হয় হয় এতিয়া 2019 পৰা 2020 চনত আমি যদি পাব্লিক ডেপটো চাওঁ সেইটো 72,000 crore আছিলে যোনটো 2023-2024 ভিতৰত 1.5 লাখ কোটি টকা হ'লগৈ আৰু আজি যদি আমি 2026 কথা পাতো তাতে আমি দেখো যে ৰাজহুৱা ঋণ যোনটো আছে সেইটো 1.7 লাখ crore হৈ গৈছে which means that এটা 142% ইনক্ৰিজ আহিছে কিন্তু অন দি আদাৰ হেণ্ড আমি যেতিয়া ইন্টাৰিম বাজেট অফ 2026 খন ভালদৰে এনালাইজ কৰিম আমি যদি তাতে বাজেট এলোকেশ্যন চাওঁ ৱেলফেয়াৰ স্কিমছৰ প্ৰতি আমি দেখা পাম যে অৰুণোদয় আঁচনিত 5,000 কোটি টকা এলোকেট কৰা গৈছে মুখ্যমন্ত্ৰী মহিলা অভিযান আঁচনি যোনটো আছে তাতে 3,000 কোটি টকা এলোকেট কৰা গৈছে নিযুত মইনা আঁচনি যোনটো আছে তাতে 400 কোটি টকা এলোকেট কৰা গৈছে এতিয়া এই যোনবিলাক ৱেলফেয়াৰ স্কিম আছে বা এইবিলাক যোনবিলাক ফ্ৰী বিজ বা সাবসিডি যোনখিনি আমাৰ অসম চৰকাৰে দি আছে এইখিনি বস্তু টেম্পৰেৰী বেনিফিটছ হয় ইয়াৰ পৰা একো ৰেভিনিউ জেনেৰেট হ'ব নোৱাৰে এতিয়া যদি ৰেভিনিউ জেনেৰেট নহয় তেনেহ'লে অহা 5 বা 10 বছৰ ভিতৰত এই যোনটো ৰাজহুৱা ঋণ আছে এইটো আমাৰ চৰকাৰে কেনেকৈ মাৰিব সেইটো আহিলে প্ৰশ্ন এতিয়া ক্যাপিটেল এক্সপেণ্ডিচাৰ আমাৰ চৰকাৰে ইনভেষ্টমেণ্ট কৰিছে নে নাই এতিয়া ইয়াতে যদি আমি কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া অন ষ্টেট ৰেভিনিউ 2025 যোনখন ৰিপৰ্ট আছে আমি সেই ৰিপৰ্টখন যদি ভালদৰে পঢ়ো তাতে ক্লিয়াৰলি দিয়া গৈছে that a significant portion of the public debt is utilized not in capital expenditure but rather in the provision of funds in payment of salaries in the payment of আপোনাৰ কি বুলি কয় পেনশনছ এণ্ড এই ৱেলফেয়াৰ স্কিমছ দৰমহা পেঞ্চনৰ কথা কৈছে এতিয়া ইয়াতে প্ৰশ্নটো হ'ল যে যেতিয়া ইমানখিনি পইচা ৱেলফেয়াৰ স্কিমছৰ নামত গৈ আছে তেনেহ'লে পাব্লিক ডেপ্টত ইমানখিনি যে হৈ আছে এইখিনি কেনেকৈ ৰিপে কৰিব এতিয়া যদি 5 বা 10 বছৰ ভিতৰত যদি ৰিপে কৰিব নোৱাৰে তেনেহ'লে বাৰ্ডেনটো কাৰ ওপৰত আহিব বাৰ্ডেনটো অবভিয়াছলি জেনজিখিনিৰ ওপৰত আহিব লাহে লাহে সামগ্ৰীৰ দাম বাঢ়ি যাব 2 টকা 4 টকা 5 টকাকৈ বাঢ়ি যাব এতিয়া আপুনি ভাবি লওক যে মে 4 তাৰিখে যদি চৰকাৰখন সলনি হয় আমি এজিউম কৰি ল'লো যে চৰকাৰ সলনি হ'ল এতিয়া যোনখন নতুন চৰকাৰ আহিব বা যদি অপজিশ্যন পাৱাৰত আহে তেতিয়া প্ৰশ্নটো আহিব যে অপজিশ্যনে এই পাব্লিক ডেপ্টখিনি মাৰিব পাৰিবনে নাই ৰিপে কৰিবলৈ তেওঁলোকে পাৰিবনে নাই আৰু ইয়াতে নেক্সট প্ৰশ্নটো আহি পৰে যে তেওঁলোকে চেণ্টাৰতো এতিয়াও বিজেপি চৰকাৰ আছে তো বিজেপি চৰকাৰ যোন চেণ্টাৰত আছে তেওঁলোকে এক্সপেন্সিভ ফাইনেন্সিয়েল ছাপোৰ্ট ষ্টেট গভৰ্ণমেণ্টক দিবনে নাই যদি চৰকাৰ সলনি হয় যদি নিদিয়ে তেনেহ'লে আমি আকৌ সেই 1980s বা 1990sৰ পিৰিয়ডটো চাব লাগিব য'ত অসম আন্দোলনৰ পিছত যেতিয়া কি বুলি কয় অসম গণ পৰিষদ যেতিয়া পাৱাৰত আহিছিলে হয় এজিপি যেতিয়া পাৱাৰত আহিছিলে সেইটো সময়ত কিন্তু চেণ্টাৰে এক্সপেন্সিভ ফাইনেন্সিয়েল ছাপোৰ্ট দিয়া নাছিলে কিয় দিয়া নাছিলে কাৰণ আইডিঅলজি বেলেগ আছিলে আপোনাৰ পলিটিকেল পাৰ্টি বেলেগ আছিলে চ' আজি সময়টো যদি কাইলৈ চৰকাৰ সলনি হয় তেনেহ'লে ইভেন এক্সটেন্সিভ ফাইনেন্সিয়েল ছাপোৰ্টো নাপাম চ' যেতিয়া এক্সটেন্সিভ ফাইনেন্সিয়েল ছাপোৰ্ট নাপাম তেতিয়া এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আহি যাব যে এতিয়া জেনজিয়ে এইখিনি বস্তু চব মাইণ্ডছেটত লৈ লৈছে এতিয়া প্ৰথম কথা হ'ল যে যোনখিনি জেনজিয়ে ভাবে যে কাইলৈ যদি চৰকাৰ সলনি হয় তেতিয়া আৰু বেছি অসুবিধা হ'ব কাৰণ এখন চৰকাৰে যদি ইমানখিনি ডেপ্ট ৰিপে কৰিব পৰা নাই তো নতুন চৰকাৰখন আহিলে তেওঁলোকে কেনেকৈ পাৰিব আকৌ কিছুমান জেনজি আছে যোনে ভয় খায় ভয়টো কাৰণে খাই যে যদি আমি বেলেগ এটা পলিটিকেল পাৰ্টিক আমি যদি ভোটটো দিওঁ তেনেহ'লে কি গেৰেণ্টি আছে যে যদি চৰকাৰ সলনি হয় তেনেহ'লে সেই নতুন চৰকাৰখনে আপোনাৰ কেপিটেল এক্সপেণ্ডিচাৰত ইনভেষ্টমেণ্ট কৰিব পাৰিব বা নহ'লে ৰিপে কৰিব পাৰিব এইটো প্ৰথম কথা চ' এইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় বেছড অন উইচ মাইণ্ডছেট অফ দ্য জেনজিটো ইনফ্লুৱেঞ্চ হয় আৰু এটা ইম্পৰ্টেণ্ট ফেক্টৰ হ'ল সেইটো হ'ল আপোনাৰ ফল্ছ ক্লেইম আজিৰ দিনত আমাৰ অসম চৰকাৰে কৈ আছে যে এই যোনটো গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট আছে GDSP হয় তাতে এটা 45% গ্ৰোথ হৈছে আৰু সেইকাৰণে অসম ইকনমিকেলি গ্ৰ' কৰি আছে কম্পেয়াৰ্ড টু চাউদাৰ্ণ ষ্টেটছ লাইক তামিলনাডু এণ্ড কৰ্ণাটকা য'ত অকল 38 আৰু 39% গ্ৰ' হৈছে এতিয়া ইয়াতে আমি ইনডেপ্থ এনালাইচিছ যদি কৰোঁ ইয়াতে আপোনালোকে চাব যে ইকনমিক্সৰ এটা কনচেপ্ট আছে যোনটোক আমি কওঁ বেছ ইফেক্ট বুলি বেছ ইফেক্ট মানে হ'ল যে যেতিয়া ষ্টাৰ্টিং বেছটো সৰু হয় মডাৰেট ইনক্ৰিজ এটাও ইট এপিয়াৰ্ছ টু বি এ ভেৰি হাই পাৰ্চেণ্টেজ আপুনি যদি অসমৰ ইকনমিটো 2019 চনত চাই তাতে 2.4 লাখ crore অসমৰ ইকনমি আছিলে 2019 চনত আজিৰ দিনত সেইটো বাঢ়ি পেলাই 3.5 লাখ crore হৈ গৈছে কিন্তু আপোনালোকে যদি তামিলনাডু বা কৰ্ণাটকাৰ ইকনমিটো চাই 2019 চনত অসমৰ নিচিনা ইমান কম 2.4 লাখ crore নাছিলে তামিলনাডু বা কৰ্ণাটকাৰ ইকনমিটো ইট ৱাজ বিটুইন 13 to 14 লাখ crore আৰু আজিৰ দিনত সেইটো ইনক্ৰিজ হৈ পেলাই 17 লাখ crore হৈছেগৈ চ' সেইকাৰণে ইভেন দো যোনটো এই পাৰ্চেণ্টেজটো আছে গ্ৰোথ পাৰ্চেণ্টেজটো সেইটো অসমৰ বেছি হ'ব পাৰে তামিলনাডু বা কৰ্ণাটকাতকৈ কিন্তু যোনটো একচুৱেল ইকনমিক ষ্ট্ৰেংথ যোনটো আছে সেই একচুৱেল ইকনমিক ষ্ট্ৰেংথটো আজিও তামিলনাডু বা কৰ্ণাটকাৰ বেছি চ' সেইকাৰণে মই ভাবোঁ যে অসম চৰকাৰে এটা ফল্ছ ক্লেইম কৰিব নালাগে যোনখিনি নতুন প্ৰজন্ম হয় যে অসম বা এনেকৈ ইকনমিকেলি এটা গ্ৰ' হৈ আছে কম্পেয়াৰ্ড টু চাউদাৰ্ণ ষ্টেটছ মোৰ অভাৱ যদি আমি ইয়াতে আনএমপ্লয়মেণ্টৰ কথা পাতোঁ ইয়াতে অসম চৰকাৰে কৈছে যে ইয়াতে এমপ্লয়মেণ্ট জেনেৰেট হৈ আছে কিন্তু সেই এমপ্লয়মেণ্টটো কিহৰ ক্ষেত্ৰত জেনেৰেট হৈছে
টুৱাৰ্ডছ ব্লু কলাৰ জব। ব্লু কলাৰ জব মানে কি? স্কিল লেবাৰ। কিন্তু হোৱাইট কলাৰ জবৰ প্ৰতি এতিয়াও ইমান এমপ্লয়মেণ্ট জেনেৰেট হোৱা নাই। আপুনি যদি 2022 পৰা 2023 চাই আনএমপ্লয়মেণ্ট ৰেট আমাৰ অসমত কিমান আছিলে? 1.7% আছিলে। আজিৰ দিনত 2023 পৰা 2024-25 কিমান হৈছে? অসমত আনএমপ্লয়মেণ্ট ৰেট 3.9% হৈছে। আৰু যদি আমি নেশ্যনেল এভাৰেজটো চাওঁ আনএমপ্লয়মেণ্ট ৰেটৰ, সেইটো হয় 3.2%। নেশ্যনেল এভাৰেজ 3.2% আৰু অসমত আনএমপ্লয়মেণ্ট ৰেট হৈ আহিছে ডাঙৰ কথা 3.9%। কথা পাতিম কাৰণ